মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সংখ্যা প্ৰণালীৰ 4 নম্বৰ ক্লাছত লৈ আগবাঢ়িছোঁ। আজি আমি 4 নম্বৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম অনুশীলনী 1.3। আহাচোন আমি কৰোঁ। আমি প্ৰথমে চাওঁ তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। আমি দশমিক বিস্তৃতি প্ৰকাশ কৰিবলৈ হ'লে আমি এইটো যিহেতু p/q আকৃতিত আছে, আমি তাক দশমিকলৈ লৈ যাব লাগিব। যিহেতু এইটো 100ৰে হৰণ আছে, গতিকে আমাৰ কৰিব লগা বিশেষ নাই। 36 হৰণ 100, আমি যিহেতু ইয়াত আমি ক'ব পাৰোঁ 36, অৰ্থাৎ ইয়াৰ আমি কি বুলি ক'ব পাৰোঁ যে দশমিক বিস্তৃতি পৰিসমাপ্ত। দশমিক বিস্তৃতি পৰিসমাপ্ত, কাৰণ ই 3.36তে ইয়াৰ শেষ হৈ গৈছে, ই আৰু আগবাঢ়ি যোৱা নাই, গতিকে আমি ক'ব পাৰোঁ ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। এইবাৰ পিছৰ প্ৰশ্নটো চাওঁ। 11/1 আমি হৰণ কৰি চাব লাগিব। 11ৰে যদি আমি একক হৰণ কৰি চাওঁ, দশমিক দিলোঁ 0, বাৰ নগ'ল, গতিকে আমি 0 দিলোঁ, ইয়াত 0 আহিল। 9 11 গুণ 99, 10 নগ'ল 1, 0, আকৌ বাৰ নেযায়, 0 আহিল। 9 11 99, এনেদৰে আমাৰ গৈ থাকিব। গতিকে আমি ক'ব পাৰোঁ যে 11/1 সমান 0.0909 এনেদৰে গৈ আছে। আমি দেখিছোঁ 0909 বাৰে বাৰে আহি আছে, গতিকে আমি এইটো ক'ব পাৰোঁ যে অবিৰত পুনৰাবৰ্তীয়। অবিৰত হৈ আছে, কিন্তু বাৰে বাৰে সি আকৌ আহি আছে, গতিকে আমি এতিয়া তোমালোকে ক'ব পাৰিবানে এইটো এটা কি সংখ্যা, পৰিমেয় নে অপৰিমেয়? যিহেতু তাৰ দশমিক বিস্তৃতি অবিৰত কিন্তু পুনৰাবৰ্তীয়, গতিকে আমি ইয়াক এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। পিছৰ প্ৰশ্নটোলৈ আহোঁ। 4/8 আমি ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ প্ৰথম লৈ যাওঁ। 4/8 সমান 8, 8 4 গুণ 32 1 33। আমি এতিয়া হৰণ যদি কৰোঁ আমি তেতিয়া দেখিম 8 4 গুণ 32, 1, দশমিক দিলোঁ 0 আহিল। 8 1 গুণ 8, 2, 20, 8 এইটো অকণমান আমি ওপৰত লিখোঁ, নহ'লে আমাৰ দিগদাৰ হৈ যাব। এইটো আমি লিখিছোঁ 33, সেইটো লিখিছোঁ। এতিয়া 20 আছে, 8 2 গুণ 16 লিখোঁ, 4 থাকিল 0, 8 5 গুণ 40। আমি ভাগশেষ কি পালোঁ? 0। গতিকে আমাৰ ইয়াতে দশমিক বিস্তৃতি শেষ হৈছে, গতিকে আমি ইয়াক ক'ব পাৰোঁ যে পৰিসমাপ্ত দশমিক বিস্তৃতি। আমি ইয়াক ক'ব পাৰোঁ, ইয়াৰ উত্তৰ আমি কি পাই গ'লোঁ? 4.125। ইয়াৰ উত্তৰ আমি পালোঁ 4.125। ইয়াৰ দশমিক বিস্তৃতি কি বুলি ক'ম আমি? পৰিসমাপ্ত দশমিক বিস্তৃতি। ইয়াৰ দশমিক বিস্তৃতি আমি এনেদৰে লিখিব লাগিব। বিস্তৃতি পিছৰটোলৈ যাওঁ আমি। 13/3 13ৰে আমি যদি 3ক হৰণ কৰোঁ, আমি পাম দশমিক দিলোঁ 0 আহি গ'ল। 13 2 গুণ 26, 4 থাকিল 0 আহিল। আমি 3 বাৰ দিওঁ, 3 13 39, তাৰপিছত 1 পালোঁ, 0 দিলোঁ, ইয়াত 0 আহিব, ইয়াত 0 আহিল। আমি এবাৰ দিলোঁ 7 বাৰ, 7 হ'লে আমাৰ হৈ গ'ল 91, আমাৰ হৈ গ'ল 9 0। এইবাৰ আমাৰ হ'ল 6 বাৰ দিলোঁ, 6 বাৰ দিওঁতে আমি পালোঁ
78 আমাৰ এবাৰ থাকিলে দহৰত গ'ল 2 আৰু 120ক আমি এবাৰ যদি দিওঁ 9 বাৰ আমাৰ হৈ গ'ল 117 এবাৰ আমাৰ থাকিল 3 অৰ্থাৎ আমি ইয়ালৈকে আকৌ উভতি গ'লো অৰ্থাৎ আমি লিখিব পাৰোঁ এইটোৰ উত্তৰত 0.230769 বাৰ অৰ্থাৎ আমি লিখিব পাৰোঁ ই অবিৰত পুনৰাবৰ্তনীয় পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো দিছে তলত দিয়া সংখ্যাবিলাকৰ আকৌ একেধৰণে আমি কৰিব লাগিব 11/2 11ক আমি যদি 2ৰে হৰণ 2ক যদি 11ৰে হৰণ কৰোঁ 11 এগুণ 11 10ৰ এগুণ থাকিল 9 এবাৰ আহিল আমাৰ 0 8 11 88 88 10ৰ 8 গ'ল 2 আকৌ আমি এই 2টো আমি পাই গ'লো আকৌ ইয়াত 1 8 এনেকৈ গৈ থাকিব গতিকে আমি লিখিব লাগিব 11 2 সমান 0.1818 এনেকৈ গৈ থাকিব গতিকে ইয়াত আমি কি লিখিম ইয়াৰ দশমিক বিস্তৃতি অবিৰত পুনৰাবৰ্তনীয় নেক্সটটো চাওঁ আমি 4ৰে 329ক আমি হৰণ কৰিব লাগে 4ৰে যদি আমি 329ক হৰণ কৰিব লাগে বাৰ নাযায় দশমিক দিলো 0 আহিল 8 4 গুণ 32 গতিকে আমি 8 দিলো 8 দিলো 8 4 গুণ 32 0 0 এবাৰ 9 0 0 4 দুগুণ 8 0 0 1 0 0 0 5 4 গুণ 5 4 গুণ নহয় আকৌ 4 দুগুণ 8 হ'ব 4 দুগুণ আমি 800 দিলো তাৰপিছত আমাৰ 2 থাকিল 0 0 0 4 5 গুণ 20 ভাগশেষ আমি পালো 0 অৰ্থাৎ ইয়াৰ উত্তৰত আমি পালো 0.8225 ইয়াত দেখিছো আমাৰ দশমিক বিস্তৃতি ই শেষ হৈছে গতিকে আমি ক'ব লাগিব যে পৰিসমাপ্ত ই হৈ গৈছে পৰিসমাপ্ত পিছৰ প্ৰশ্নটো চাওঁ তোমালোকে জানা যে 7/1 সমান 0.142857 এতিয়া হৰণ নকৰাকৈ আমি দেখাব লাগে 7/2 7/3 7/4 7/5 আৰু 7/6 দশমিক বিস্তৃতি আমি উলিয়াব লাগে আমি চাওঁ 7/1 সমান 0.142857 0 আমি পাম 0 7/1 is equal to 0.142857 এতিয়া আমি বা যদি নিদো অৰ্থাৎ আমি লিখিব পাৰো 0.142857 বাৰ হয় এতিয়া আমি উলিয়াব লাগে যে বাৰে বাৰে হৰণ নকৰাকৈ এতিয়া 7/2টো সাধাৰণতে আমি হাতেৰে 2 হৰণ কৰিব লাগিছিল কিন্তু আমাক প্ৰশ্নত দিছে যে হৰণ নকৰাকৈ আমি কৰিব লাগিব এই মানটোৰ পৰা আমি দেখিছো 7/2 অৰ্থাৎ 2 পূৰণ 7/1 অৰ্থাৎ আমি লিখিব পাৰো 0.142857 আমি যদি 2ৰে পূৰণ কৰো কি হৈ যাব আমাৰ 7 দুগুণ 14 4 হাতে 1 5 দুগুণ 10 1 11 1 হাতে 1 8 দুগুণ 16 1 17 7 হাতে 1 2 দুগুণ 4 1 5 4 দুগুণ 8 2 গুণ 2 0.28571 এইবাৰ আমি চাওঁ 7/3 লৈ 7/3টো হ'ব 3 পূৰণ 7/1
তিনিৰে আমি যদি 0.142857 পূৰণ কৰোঁ আমি পাম 7 3 21 1 হাতে 2 5 3 15 2 17 7 হাতে 1 8 3 24 1 25 5 হাতে 2 3 2 6 1 7 4 3 12 2 হাতে 1 3 3 1 4 0.427571 তেনেদৰে আমি 7 ভাগৰ 4 চাওঁ 4 পূৰণ 7 ভাগৰ 1 অৰ্থাৎ 4 পূৰণ 0.142857 ইয়াতে আমি পালো 7 4 28 8 7 4 28 8 হাতে 2 5 4 20 2 22 2 হাতে উকলিব 2 8 4 32 33 34 4 হাতে 3 4 2 8 9 10 11 1 হাতে 1 4 4 16 1 17 7 হাতে 1 4 4 1 5 0.571428 আমাৰ কিমানলৈকে ওলাবলৈ দিছে আমি চাওঁ যে 7 ভাগৰ 6 লৈকে আমাৰ ওলাবলৈ দিছে আমি 7 ভাগৰ ইয়ালৈকে ওলালো 7 ভাগৰ 4 এবাৰ আমি 7 ভাগৰ 5 চাওঁ 7 ভাগৰ 5 5 পূৰণ 7 ভাগৰ 1 আমি জানো যে 7 ভাগৰ 1 সমান 0.142857 ... নহলেও আমি বাৰ দিলেও হ'ব আমি কি পালো পূৰণ কৰি এটো 7 5 35 5 হাতে 3 5 5 25 26 27 28 8 হাতে 2 8 5 40 41 42 2 হাতে 4 5 2 10 4 14 4 হাতে 1 5 4 20 21 1 হাতে 2 5 1 5 2 7 0.714285 এবাৰ আমি শেষৰটো কৰিছো সমান 6 পূৰণ 7/1 সমান 6 পূৰণ 0.142857 আমি 6 ৰে যদি পূৰণ কৰো আমি পাও 7 6 গুণ 42 2 হাতে 4 6 5 গুণ 30 4 34 4 হাতে 3 8 6 48 49 50 51 1 হাতে 5 6 2 গুণ 12 5 17 7 হাতে 1 6 4 গুণ 24 1 25 5 হাতে 2 6 গুণ 6 2 8 0.857142 এনেদৰে আমি 7ক 2 ৰে বা 7ক 3 ৰে এনেদৰে হৰণ নকৰাকৈ এটাৰ যদি 7 ভাগৰ 1ৰ মান জানো তাৰ পৰা আমি গুটেই কিটাৰ মান আমি উলিয়াব পাৰো পিছৰ অংকটো চাও আমি আহা তলত দিয়া বিলাক p by q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা প্ৰথমে দিছে 0.6 বাৰ আমি প্ৰথম আমি ধৰি লব লাগিব ধৰু x সমান 0.666666 যেহেতু এটাৰ হিফালে বাৰ আছে গতিকে 10 ৰে আমি দুইটা ফালে পূৰণ কৰিব লাগিব 6.666666 এনেকুৱা হ'ব অৰ্থাৎ 10x is equal to 6 plus 0.6666 অৰ্থাৎ 10x is equal to 6 plus x অৰ্থাৎ 10x অৰ পৰা এফালে গ'ল 9x is equal to 6 this implies x equal to 6 ভাগৰ 9 6 ৰে 3 ৰে 2 3 ৰে 3 অৰ্থাৎ 2 3 অৰ্থাৎ আমি 0.6 টোক 0.6 বাৰক আমি কি বুলি লিখিব পাৰো 2/3 p by q আৰ্হিত আমি প্ৰকাশ কৰিব আমি p by q আৰ্হিত প্ৰকাশ কৰা হৈ গ'ল পিছৰ প্ৰশ্নটো চাও আহা 0.47 বাৰ আমাক দিছে 0.47 বাৰ গতিকে আমি প্ৰথম x ধৰু x সমান 0.4 আমি দেখিছো 7 ৰ ওপৰত বাৰটো আছে গতিকে 777 আমি এনেদৰে গৈ থাকিব এবাৰ যেহেতু ইয়াটো যেহেতু এটাৰ পিছফালে বাৰ আছে গতিকে আমি 10 into x is equal to এই দশমিকটো এঘাত হিফালে গুচি যাব 77777
equal to 10x is equal to আমি চোৱা ইয়াতে আছে এতিয়া এটো 0.4777 যদি থাকে আমাৰ এটো কি হ'ব 4 ইয়াতে 4 আছে গটিকে 4.3 হ'ব চোৱা 3 plus 4 7 4 একেটা ভ্যালুটো আমাৰ থাকি গল অৰ্থাৎ 10x is equal to 4.3 plus x is implies 9x is equal to 4.3 this implies x equal to 4.3 divided by 9 আমি যদি দশমিকটো নোহোৱা কৰি দিও 43 divided by 90 হৈ যাব 90 হৈ যাব আৰু আমাৰ এটোৱে হৈ গল আমাৰ উত্তৰটো অৰ্থাৎ আমি লিখিম 0.47 bar is equal to 43 divided by 90 p by q আকৃতিত আমাৰ প্ৰকাশ কৰা হৈ গল এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ 0.001 বাৰডাল তিনিটাৰ আগত আছে মনত ৰাখিবা বিমাক দিছে 0.001 বাৰ আমি ধৰি লও ধৰো x is equal to 0.001 বাৰে বাৰে আমাৰ ৰিপিট হৈ আছে যেহেতু তিনিটাৰ হিফালে আমাৰ আছে দশমিকটো তিনিটাৰ আগত আছে গটিকে আমি 100 এৰে পূৰণ কৰিব লাগিব is equal to 100 নহব তিনটা আছে গটিকে আমাৰ 1000 তিনটা শূন্য লাগিব এফালে গলেও আমাৰ তিনটা ঘৰ ইফালে গুছি যাব 001.001 এনেকুৱা হৈ থাকিব অৰ্থাৎ আমি লিখিলো এফালে থাকি গল আমাৰ 1000 x is equal to 001 plus 0.001 এনেদৰে আমি লিখিব পাৰিলো অৰ্থাৎ 1000x is equal to 001 plus x এটো আমি যদি এফালে লৈ যাও 999x is equal to 001 অৰ্থাৎ x সমান আমি পাই গলো 001,999 অৰ্থাৎ আমি এতেকে আমি কি আনসাৰটো দিব পাৰো 001 বাৰ সমান আমি কিহৰ হেৰিত প্ৰকাশ কৰিব পাৰো 001 divided by 999 এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো হৈছে 0.54 একে ধৰণে আমি প্ৰতিটো অংক তোমালকে বাৰে বাৰে অনুশীলন কৰিবা প্ৰতিটো অংকই আমাৰ কৰি যাব লাগিব একে ধৰণে আমাক দিছে 0.54 বাৰ তে ধৰো x সমান দুটাৰ আগত বাৰ দিছে 50 তো 0 পইণ্ট হৈ যাব আমাৰ লিখিব লাগিব 0.5454 এনেকুৱা হৈ থাকিব ইয়াত দুটাৰ আগত আছে গটিকে আমি 100x is equal to 54.54 এনেদৰে গৈ থাকিব এটো দুঘাত হিফালে গুছি গল অৰ্থাৎ 100x is equal to এতিয়া আমাৰ ইফালে 54 plus 0.5454 এনেকৈ গৈ থাকিব অৰ্থাৎ আমি লিখিব লাগিব 100x is equal to 54 plus x যেহেতু এটোৰ হতে একে ভ্যালু x তো এফালে যদি লৈ যাও আমি 99x is equal to 54 অৰ্থাৎ x সমান 54 divided by 99 নৰে যদি কৰো 9 11 গুণ 99 9 6 গুণ 54 611 গটিকে আমি এটো লিখিব পাৰো এটেকে 0.54 bar is equal to 6/11 0.59 bar আমাক দিছে 0.59 bar ধৰো x সমান x is equal to 0.5 আমি আগৰ দৰে কৰি আহিছো 9999 কৰিব লাগিব অৰ্থাৎ দশমিক আমি এটা যেহেতু আছে যে 10x is equal to 0 তো নালাগে আমাক দশমিকটো এটা ঘৰ হিফালে গুছি যাব
দশমিক আমি সিফালে গুচি যাব এটো এফালে গুচি গলে 5.9999 এনেকুৱা আমাৰ হৈ থাকিব অৰ্থাৎ 10x is equal to 5.4 আমি লিখিব পাৰো আৰু ইফালে লিখিব পাৰো 5999 তাৰ মানে আমি লিখিম 10x is equal to 5.4 plus x 9x is equal to 5.4 this implies x সমান 5.4 divided by 9 তাৰ মানে হৈ গল 54 divided by 90 হৈ গল 54 ক আমি যদি হৰণ কৰো 9 ৰে 9 গুণ 54 9 10 গুণ 90 2 ৰে কৰিলো 3 2 ৰে কৰিলো 5 অৰ্থাৎ আমাৰ থাকি গল 5/3 ইয়াত আমি লিখি দিম এতেকে 0.59 বাৰ সমান আমি কি পালো 3 5/3 যেটো বস্তু আমি p by q আকৃতিত প্ৰকাশ কৰা হৈ গল আৰু q not equal to 0 এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ 0.345 বাৰ আমি আছে 0.345 বাৰ গতিকে দুটাৰ আগত আছে ধৰো আমি একে ধৰণে প্ৰতিটো অংকই একে ধৰণৰ x equal to 0.34545 এনেকৈ গৈ আছে যেহেতু দুটাৰ আগৰ ওপৰত বাৰ আছে গতিকে আমি 100 এৰে পূৰণ কৰিম দুয়োফালে 100 এৰে পূৰণ কৰিলে এটো দশমিকটো হৈ পৰিব এনেকুৱা হৈ যাব 100x এটোক আমি ইফালে আমাৰ থাকিব লাগিব সাবা 0.3454 এটো থাকিব লাগিব তেনে হলে এটো আমি মিলাবৰ কাৰণে 34.2 আমি দিও তেতিয়া হলে 2 + 3 5 এটো গুটেটো মিলি যাব তাৰ মানে 100x is equal to 34.2 plus x অৰ্থাৎ x টো যদি এফালে আনো 99x is equal to 34.2 পইণ্টটো বেয়া হৈছে আমাৰ পইণ্টটো ভালকৈ লিখিলো পইণ্টটো এতিয়া আমাৰ x সমান হৈ যাব 34.2 আমি ওপৰত লিখিছো আৰু আমাৰ ভালকৈ লিখিব লাগিব 34.2 আৰু তলত 99 দশমিকটো যদি আমি নোহোৱা কৰি দিও 342 divided by 99 এতিয়া আমি কাটাকাটি যদি কৰো এটো হৈ গল 9 এৰে কৰিলে হৈ গল 495 আৰু ওপৰটো হৈ গল 17 171 তাৰপিছত 1319 হৈ গল আৰু এফালে হৈ গল 105 অৰ্থাৎ আমি কি পাই গলো 19105 আমি হেতুকে আমি ইয়াত এফালে লিখিব পাৰো 0.345 বাৰ সমান 19 হৰণ 105 p by q আকৃতিত আমাৰ লিখা হৈ গল এবাৰ আমি আহো পিছৰ প্ৰশ্নটোলৈ 32.1235 বাৰ আমি 32.1235 বাৰ ধৰো আমি x is equal to x সমান 32.1235 টোহে বাৰে বাৰে আহিব কাৰণ তাৰ ওপৰতহে বাৰ আছে যেহেতু দুটাৰ ওপৰত বাৰ আছে গতিকে আমি পূৰণ কৰিব লাগিব 100 এৰে 100 এৰে পূৰণ কৰোঁতে দশমিকটো দুটা জায়গাত হিফালে যাব 3212.3535 এনেকৈ গুচি যাব এইটোক আমি দুটা সংখ্যাৰ পূৰণফল ৰূপে কেনেকৈ যোগফল ৰূপে প্ৰকাশ কৰিবলৈ হলে 3180.23 plus 32.123535 হয় নে নহয় আমি চাও 3180 আৰু এটো যদি প্লাস কৰো আমি এই দুটা প্লাস কৰিলে আমি এটো পাম আমি কিয় কৰিছো কাৰণ এটোত আমাৰ x ৰ ভ্যালুটো আমি পাব লাগিব ইয়াত আমি লিখো এতিয়া 100x সমান 3180.23 plus x This implies 99x is equal to 3180.23
x সমান পাই গলো আমি 3180.23 ডিভাইডেড বাই 99 আৰু দশমিকটো যদি আমি নোহোৱা কৰো 318023 তলত হৈ গল 9900 এতেকে আমি উত্তৰটো যদি লিখিব খোজো 32.1235 bar is equal to আমি পাই গলো 318023 divided by 9900 এটো আমি কি আকৃতিত পাই গলো আমি p by q আকৃতিত পাই গলো যত q not equal to 0 এবাৰ আমি আহো আৰু এটা প্ৰশ্ন লৈ 0.37 bar ধৰো আমি x সমান 0.37 টো বাৰে বাৰে আহিব 7 বাৰে বাৰে আহিব যেহেতু এটাৰ বাৰ আছে গতিকে আমি দহেৰে পূৰণ কৰিব লাগিব দুয়ো পক্ষকে দহেৰে পূৰণ কৰিলে এক ইফালে গুচি যাব 3.7777 this implies আমি 10x is equal to এটো আমাৰ হৈ গল ইয়াতে থাকি গল 0.3777 থাকি গল আমাক ইয়াতে 7 হবলৈ হলে লাগিব প্লাস 4 plus 3 7 আৰু 34.4 10x is equal to 34 নহয় 3.4 plus x তাৰ মানে 9x is equal to 3.4 x is equal to 30.4 divided by 9 সমান 30 দশমিক যদি নোহোৱা কৰি দিও আমাৰ হৈ গল 90 এতিয়া আমি কাটাকাটি যদি যাও 2 ৰে কাটো যদি 2 গুণ 2 7 গুণ 14 আৰু এটো হল 240 আমি পালো 0.37 bar is equal to 17 divided by 45 p by q আকৃতিত প্ৰকাশ কৰা হৈ গল গটিকে আমি এটো আমাৰ হৈ গল এবাৰ আমি আহো 0.9999 অক p by q আৰহিত প্ৰকাশ কৰা আমি আগৰ দৰে ধৰো x সমান 0.999999 তাৰ মানে আমি এটাৰ আগত বাৰ গটিকে 10x equal to 9.999 এনেকুৱা হ'ব অৰ্থাৎ আমি পালো 10x সমান 9 plus 0.9999 this implies 10x is equal to 9 plus x তাৰ মানে 9x is equal to 9 তাৰ মানে x is equal to আমি পালো 1 by 1 9 by 9 অৰ্থাৎ 9 by 9 টোক আমি কি হৈ যাব 1 9 by 9 আমি কি লিখিম এটো 9 divided by 9 কটাকটি কৰিলে 1 1 অৰ্থাৎ 1 by 1 এতিয়া আমাৰ সোৱা আচৰিত কথাটো সোৱা 1 ক যদি 1 এৰে আমি মাল্টিপ্লাই কৰো এনসাৰটো হৈ গল 1 এতিয়া অৰ্থাৎ 0.999 এটুক আমাৰ এনসাৰটো কি হল এটু হল p by q আকৃতি 1 by u 1 by 1 কিন্তু এটুক যেহেতু হৰণ কৰি দিলে আকৌ আমি উত্তৰটো পাই যাম এক গটিকে আমি 0.9999 ইকুৱেল টু পালো 1 হসাকৈ আচৰিত হ'ব লগা কথা কাৰণ আমি দেখিছো যে এটু 0.999 তাৰ উত্তৰটো আমি গৈ পালো এক গটিকে এটু সাবা 1 by 1 মানে আমাৰ উত্তৰটো 1 হৈ পৰিল পিছৰটো চাও আমি 17 ভাগৰ 1ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্ত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব পাৰে হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰ দিয়া হৰণ পদ্ধতিৰে আমি কৰি আহিছো ইয়াত সোৱা কৰা আছে 17 ৰে যদি আমি হৰণ কৰি গৈ থাকো এফালৰ পৰা তেতিয়া আমি পাই যাম 17 ভাগৰ 1 ই সমান 0.0588 235 294117647 ইয়াৰ পিছত সোৱা ইয়াত আমি ভাগে 1 পালো আৰু প্ৰথমো আৰম্ভ হৈছে আমাৰ 1 এৰে গটিকে
যিহেতু প্ৰথমটো আমাৰ 1 আৰম্ভ হৈছে গতিকে ইয়াৰ পিছত আকৌ গোটেইখিনি আকৌ বাৰে বাৰে ৰিপিট হ'ব গতিকে আমি এইটো কি পাই গলো বাৰ ইয়াৰ পিছত আকৌ 1 আহিব আকৌ 0 আহিব 1ত বাৰ নেযায় 0 আহিব গতিকে কেইটা আমি কিমানটা বেছি অংক পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 গতিকে আমি কিমান সংখ্যক পালো যে 16 সংখ্যক অংক থাকিব আচৰিত কথা যে 17ৰে যদি আমি একক হৰণ কৰো 16টা সংখ্যাৰ পিছতহে হি পুনৰ আকৌ আহে পুনৰাবৃত্ত হয় গতিকে এইটো অবিৰত পুনৰাবৰ্তনীয় অৰ্থাৎ ই এটা পৰিমেয় সংখ্যা এবাৰ চাওঁ আমি যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে পি বাই কিউ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা পি বাই কিউ অখণ্ড সংখ্যা হ'ব লাগিব যাৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই পি বাই কিউ দুইটা অখণ্ড সংখ্যা হ'ব লাগিব অখণ্ড আৰু সিহঁতৰ 1ৰ বাহিৰে সাধাৰণ উৎপাদক নাই 1ৰ বাহিৰে গতিকে আমি ল'ব পাৰো 2 3 এতিয়া আমি যদি এইটো হৰণ কৰি চাওঁ দশমিক বিস্তৃতি আমি উলিয়াই চাব লাগিব 3ৰে যদি 2ক চাওঁ দশমিক দিলো 0 3 6 গুণ 18 2 0 6 এইটো আমি কি পাই গলো অবিৰত পুনৰাবৰ্তীয় এবাৰ আমি চাওঁ দুভাগৰ 3 2ৰে যদি কৰো 2ৰে যদি 3ক কৰো আমি একবাৰ দিওঁ 2 গুণ 2 2 গুণ 2 1 থাকিল দশমিক দিলো 0 হল 2 5 গুণ 10 গতিকে আমি উত্তৰটো কি পাই গলো এইটো পৰিসমাপ্তি তেনেদৰে আমি যদি চাওঁ 3 ভাগৰ 5 3 আৰু 5টো আমাৰ হ'ব 3 আৰু 5 3ৰে যদি আমি 5ক হৰণ কৰো 3 এগুণ 3 2 থাকিল 0 হল দশমিক দিলো 3 6 গুণ 18 2 থাকিল 0 এনেকৈ আমাৰ গৈ আছে এইটো আমি কি পালো অবিৰত পুনৰাবৰ্তীয় পুনৰাবৰ্তীয় আনহাতে যদি আমি 5টো তলত লওঁ 3 লওঁ দশমিক 0 5 6 গুণ 30 ই হৈ পৰিলে দশমিক পৰিসমাপ্ত আমি এনেদৰে কৰি গৈ থাকো আমি তেতিয়া লক্ষ্য কৰিম যে যাৰ হৰ 2 5 বা 2 বা 5ৰ গুণিতক সেইবোৰৰ দশমিক সমাপ্তি পৰিসমাপ্ত হয় আৰু তাৰ বাহিৰে বাকিবোৰ অবিৰত আৰু অপুনৰাবৃত্ত হয় গতিকে আমি ওপৰৰ প্ৰশ্নটোত কি ক'ম যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ আমি ক'ব লাগিব যাৰ হৰ 2 বা 5 বা সিহঁতৰ গুণিতক হয় সেইবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বাকীবিলাকৰ কিন্তু নহয় মই যদিও দুটাই কৰি দিছো তোমালোকে আৰু কৰিবা প্ৰেক্টিছ কৰিলে তোমালোকৰ ইয়াৰ সত্যতা নিৰূপণ কৰিব পাৰিবা পিছৰটো আমি চাওঁ
তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত তাৰ মানে আমাৰ এইবিলাক অপৰিমেয় সংখ্যা লিখিব লাগে আমি এনেকৈ লিখিব পাৰো এটা সংখ্যা যি পুনৰাবৃত্ত হোৱা নাই এনেকুৱা ধৰণৰ এটা বা 50 তাৰপিছত 5 0 0 1 0 0 1 0 নহ'ব 0 তাৰ মানে পুনৰাবৃত্ত আমাৰ হ'ব নোৱাৰিব এনেকৈ যদি আমাৰ গৈ থাকে এনেকে গৈ থাকিলে 1 এনেকৈ গৈ থকা সংখ্যাবিলাক আমি কম অবিৰত আৰু অপুনৰাবৰ্তিত বা তুমি বেলেগ যিকোনো ল'ব পাৰা 0.01 02 03 04 05 06 07 এনেকুৱা আমাৰ হৈ থাকিব পাৰে এনেকুৱা সংখ্যাবিলাক আমাৰ অপুনৰাবৰ্তিত হ'ব পিছৰ প্ৰশ্নটো চাওঁ আমি পিছৰ প্ৰশ্নটো আছে আমাৰ 7 ভাগৰ 5 আৰু 11 ভাগৰ 9ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা আমি উলিয়াব লাগে আমি কৰি চাওঁ প্ৰথম আমি 7 ভাগৰ 5টো চাওঁ 7 ভাগৰ 5 অৰ্থাৎ 7ৰে আমি 5ক হৰণ কৰিব লাগে দশমিক দিলো 0 7 7 গুণ 49 1 থাকিল 0 আহিল 7 গুণ 7 10ৰ 7 গ'ল 3 0 7 4 গুণ 28 10ৰ 8 গ'ল 2 0 7 দুগুণ 14 6 60 7 8 গুণ 56 4 10ৰ 4 গ'ল 4 হৈ গ'ল 40 হৈ গ'ল 7 5 গুণ 35 5 হৈ গ'ল 0 7 7 গুণ 49 1 থাকিলে 0 থাকিলে গতিকে আমি আকৌ পাই গ'লো 50ৰ পিছত আমি এটো পাই গ'লো গতিকে আমাৰ হৈ যাব 7 ভাগৰ 1 সমান 0.714285 আমি 7 ভাগৰ 11 ভাগৰ 9টো আমি চাওঁ এবাৰ এইটো আমাৰ 7 ভাগৰ 5 11 ভাগৰ 9টো যদি আমি চাওঁ 11ৰে আমি 9 হৰণ কৰিব লাগে দশমিক দিলো 0 8 11 গুণ 88 10ৰ 8 গ'ল 2 0 11 গুণ 11 10ৰ 1 গ'ল 9 0 আকৌ আমাৰ আহিলে 88 ইয়াৰ পিছত আমাৰ আকৌ আহিলে গতিকে আমি এনেকৈ গৈ থাকিব আমি লিখিব পাৰো 11 ভাগৰ 9 সমান 0.8181 এনেকুৱা গতিকে আমি তাৰ মাজৰ যিকোনো সংখ্যা কেইটামান পৰিমেয় সংখ্যা আমাৰ তিনিটা পৰিমেয় সংখ্যা তাৰ মাজৰ উলিয়াবলৈ দিছে তাৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিলে আমি প্ৰথম দুটা স্থানলৈকে চালে হ'ল 0.71 আৰু 0.81ৰ মাজৰ আমি অপৰিমেয় সংখ্যা কেইটা উলিয়াও তেনেহলে এতেকে তিনিটা অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব 0.71 আছে আমি যিকোনো আমি ল'ব পাৰো ধৰা আমি 0.750 75000750000 এনেকৈ আমি এটা ল'ব পাৰো বা 0.00 নহ'ব এইটো আমি 7 1ৰ পৰা 81ৰ মাজত আমি যিকোনো সংখ্যা আমি লিখিব লাগিব 780 78000 78000 7800000 এনেকৈ আমি লিখিব পাৰো বা আমি আৰু এটা 3 নম্বৰ প্ৰশ্নটো আমি লিখিব পাৰো 800 আমি লিখি দিব পাৰো 800
এবাৰ দুটা শূন্য ইয়াত তিনিটা শূন্য 80000 এনেকৈ আমি লিখিব পাৰোঁ 7 ভাগৰ 5 আৰু 11 ভাগৰ 9ৰ ভিতৰত থকা তিনিটা অপৰিমেয় সংখ্যা হ'ব এইকেইটা এবাৰ আমি চাওঁ তলৰ আটাইকেইটা সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভাজন কৰা আমি জানো যে ই বৰ্গ সংখ্যা নহয় গতিকে √23 টো হৈ যাব অপৰিমেয় সংখ্যা কাৰণ ইয়াক আমি বৰ্গ কৰিব নোৱাৰো পিছৰটো চাওঁ আমি 225 আমি জানো যে 225ৰ বৰ্গ হৈ গ'ল 15 যিটো এটা অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা গতিকে আমি ইয়াক ক'ব পাৰো ই এটা পৰিমেয় সংখ্যা যাৰ কাৰণ তাৰ আমি মান পাব পাৰিছো নেক্সট আমি চাওঁ 0.3796 ই হৈ গৈছে দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে গতিকে আমি ইয়াক ক'ব পাৰো যে ই এটা পৰিমেয় সংখ্যা পিছৰটো আমি চাওঁ চোৱা আমি 478 দুবাৰ আমাৰ একেটা হৈ আছে 478 গতিকে আমি এইটো কি ক'ব পাৰো যে অবিৰত পুনৰাবৰ্তীয় গতিকে আমি ইয়াক ক'ব পাৰো যে ই যিহেতু অবিৰত আৰু পুনৰাবৰ্তীয় গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো ইও এটা পৰিমেয় সংখ্যা পিছৰটো চাওঁ শেষৰটো আমি 100 আমি চাই যাওঁ যে 1000 ইয়াত বেলেগ বেলেগ আছে আমাৰ ই বাৰে বাৰে অবিৰতভাৱে গৈ আছে হয় কিন্তু ই অপুনৰাবৰ্তিত হৈ আছে ইয়াক আমি ক'ব পাৰো অবিৰত কিন্তু অপুনৰাবৰ্তীয় যিহেতু অবিৰত আৰু অপুনৰাবৰ্তীয় হলে আমি ক'ব পাৰো যে ই এটা অপৰিমেয় সংখ্যা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ 1.3 প্ৰশ্নমালাৰ গোটেইখিনি প্ৰশ্নই আমাৰ শেষ হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে পাৰফেক্ট হ'ব গতিকে পুনৰ আমি নতুন এটা ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ